ধুনীয়াকে মোৰ হাতত এখন থালি ৰেডি। পঢ়া নাগিলি গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং। সোনকালে উঠিম বুলি আহিছিলোঁ, বহুত দেৰি হৈ গ'ল। পূৰা 7:17 হৈ গ'ল। নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হেপালে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু 2026 চনৰ আজিৰ দিনটোত হ'ল গৰু বিহু। গতিকে সময়বোৰ দিনবোৰ কেনেকৈ বাগৰি গৈ আছে গমেই পোৱা নাই। গতিকে ব'লকচোন আজিৰ দিনটো কি ধৰণে উদযাপন কৰোঁ, গোটেই বস্তুখিনি সামৰি পেলাই এটা ব্লগ বনাব চেষ্টা কৰিম। আৰু বিহু স্পেচিয়েলি মায়ে কি খুৱাই আজিৰ দিনটোত, বা মই ক'ত যাওঁ, কি কৰোঁ, গোটেই বস্তুখিনি ভিডিঅ'টোত কম টাইমত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতেই ৰাতিপুৱা খোৱাৰ পৰা উঠা অলপ দেৰি হৈ গ'ল। প্ৰত্যেকবাৰ কিন্তু সোনকালে সাৰ পাওঁ, কিন্তু আজি অলপ চখ হৈ গ'লোঁ, ইমান দেৰিকৈ সাৰ পাইছোঁ। আৰু সাৰ পাই প্ৰথমতে মোৰ প্ৰত্যেক বছৰ দৰে আজিৰ কাম হ'ল এই হালধিখিনি ধুনীয়াকৈ চাফা কৰা। ধুনীয়াকৈ ধুই লৈছিলোঁ, কালি ৰাতিয়ে তিয়াই থৈছিলে। আৰু ধুনীয়াকৈ বোকাখিনি চাফা কৰিলোঁ। এতিয়া এইখিনি চুচ গুচাই ইয়াত থ'ম। তাৰপিছত হালধি হৈ যোৱাৰ লগে লগে বাকী মাহ আৰু চাটবাৰী ৰেডি কৰিব দেউতাই, গৰু নোৱাব লাগিব। আৰু মজা, এতিয়া পানী আহি গৈছে। আমাৰ জল জীৱন আঁচনিৰ যদি যি পানী আহিছিলে সেই পানী সংৰক্ষণ কৰি আছোঁ আমি। হালধি ধুনীয়াকৈ হৈ গ'ল আৰু ইয়াৰ পিছতে মিহি মিহি ধুনীয়াকৈ কাটি লওঁ। এয়া আমাৰ বাবুল শইকীয়াক এখনি গামোচাৰে বিহুৱান যাচিছে আমাৰ কিনা গামোচা জুতি মায়ে বৈ দিব পৰা নাই। এতিয়া আমাৰ ঋষি পোৱালি কি কৰিবলৈ আহিছ? এয়া আমাৰ হালধি ৰেডি হৈ গ'ল। এইফালে খাটি সৰিয়হৰ তেল, এইফালে মাহ আৰু এইফালে চাটবাৰী ধুনীয়াকৈ বনাই গৈছে। আৰু এইফালে চাক মাখিয়তী, এয়া ৰাজ হৈ গ'ল। এয়া আমাৰ মৰাপাতৰ মুখুৰা, এয়া গল ৰচি সকলো ৰেডি আছে। আৰু চাকপুল ৰেডি। আমাৰ মেকুৰী পোৱালি ঐ বা চা, আমাৰ মেকুৰী কেইটা আহিছে কেইটা। এই দুদুকান দে, দুদুকান দে। মা দুদু খাইছে। নাই দুদু নাই, এই দুদু নাই, দুদু নাই, দুদু নাহে। মা দুদু নাই। এই কামুৰিছ কিয় তোৰ পোৱালিকেইটা? কামুৰিছ কিয়? ঐ তই কামুৰিছ কিয়? আপোনালোকে এটা কথা গম পায়নে যে তেলটো প্ৰথম লগাই ল'ব লাগে এটা কাৰণে, যে গৰুৰ কালাৰটো ধৰিবৰ কাৰণে। কাৰণ হালধি কালাৰ যদি লগাই চিংগুলকৈ নৰখিব। গতিকে তেলটো সেইটো কাৰণে লগাব লাগে। আৰু হয়তো চাগে বহুতে জানে, বহুতে নাজানে, সেইটো কাৰণে মই কথাটো শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া প্ৰথমতে গৰুক এটা ফুট দিব লাগিব, তাৰপিছত তেল লগাব লাগিব, তাৰপিছত হালধি, তাৰপিছত বাকী অলংকাৰখিনি প্ৰথম পিন্ধাই লওঁ আমাৰ গৰুক। অলংকাৰখিনি পিন্ধোৱাৰ পিছত গোটেই চিষ্টেমখিনি কৰি আছোঁ একেলগে, দেখাই আছোঁ আপোনাক ধুনীয়াকৈ। আৰু ভিডিঅ'টো যদি ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি ৰাখক, কাষতে বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব। আৰু ঘৰৰ আগফালে এয়া জল জীৱন মিছন পানীৰ সকলোৱে গৰু নোৱাই আছে, য'ত জুৰি এই পানী নমাই কেমেৰা আছে, কেমেৰা আছে। আমাৰ পজ দিয়াত লাগিছে ধ্ৰুৱজ্যোতি কলিতা ছাৰ। সমূহ ৰাইজলৈ হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী বিহু। জেং কৰি দিম কিন্তু তোক। এয়া আমাৰ প্ৰথমতে গৰুক ফুট দিয়া হৈছে, তাৰপিছত ধুনীয়াকৈ তোমালোকৰ আজি বিহু, ৰঙী বিহু আজি ন? ৰঙী ভালকে থাকিবি দেই, ঠাণ্ডা হৈ থাকিবি ধুনীয়াকৈ ন। সেয়া আইতা চাবলৈ আহিছে। হেপী বিহু আইতা। কি ক'ব কওক, বিহু এটাই কওক। অতি কৈছে নেহ, পতিত কৈছে নেহ মুগাৰে মহুৰা, তাতোত কৈছে নেহৰ মাকুৰ, কৈছে নেহ মুগাৰে মহুৰা, আমাৰ বিহু লগা আজয় নেৰিবা বলক। বঢ়িয়া বঢ়িয়া, বিহু মাৰিব লাগিব আমি, হয় নহয়? অ ইয়াকো ফুটিবি ঋষি গো দে, ভালকে পঢ়িবি ন ঋষি পোৱালি। অ এয়া আমাৰ পোৱালি অকণ গাটো বেয়া, তাৰ মায়ে ধুনীয়াকৈ ফুটা দি দিছে। গোসানী অ গোসানী ভাল হৈ যাব দেই তোমাৰ ন, গোসানী ভাল হৈ যাব আমাৰ ন। এয়া আমাৰ ধ্ৰুৱজ্যোতি কলিতা আমাৰ ঘৰত নোৱাবলৈ আহিছে ধুনীয়াকৈ। আৰু আমাৰ এই ৰঙীক নোৱাইছে, আমাৰ এইজনীক নোৱাইছে, আৰু আমাৰ এই দমৰা ই বহুত ডিষ্টাৰ্ব কৰিছে। ঐ হেপী বিহু। চাটবাৰী সলাব লাগিব, চাটবাৰী। ৰঙী ৰঙী অ তোমালোকৰ যে বিহু, হেম্বা বিহু, গৰু বিহু শুভেচ্ছা থাকিল দে। চুমতা দে মোক, চুমতা দে, চেলেকিটা দে, চিলেকিটা দে, চেলেকিটা দে খাই। এইয়া চাওকচোন আমাৰ একদম নোৱাইছে। নোৱা তোমালোকে ধুনীয়াকৈ। আজি গৰু বিহু, তুমি নোৱাৰিলা, কেছটো কি মানে? মই অকণ খান্দি লৈছোঁ আৰু। তুমি অৰিজিনেল মাহ হালধি লগোৱা না, তেতিয়া ভাল লাগিব তোমাক। তুমি যিটো তোমাৰ অৰিজিনেল যিটো মাহ হালধি লগাব লাগে, সময় হৈ গ'লতো, বয়স হৈ গ'লতো, লগাব লাগে। কিয় বে তুমি শুনা না, কিয় আঁতৰি দিছা? লগাই আছোঁ নহয়। নাই তুমি কিয় আঁতৰিছা? কিবা তুমি হেৰি কৰা, তোমাৰ মাহ হালধি লগাব হ'ল,
কেতিয়া লগাবা আমি প্ৰথমতে এয়া গৰু খান্দি লৈছো মানে সমাজ এখনে তোমাক মাছ ধৰি লগাব বিচাৰিছে সেয়া মানে আপোনাৰ ষ্টাৰ্টিং কৰি আছো আৰু অঁ তাৰপিছত এয়া মোৰতো চিন্তা কৰিব লাগিব লাহে তোমালোকে ৰাস্তাবিলাক খুলিলে আমি খুলিব পাৰিম ফাইনেলি আমাৰ গৰু নোৱা ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া গৰু ৰং লাগিবৰ কাৰণে অকণমান সময় ৰাখি থ'ম ই অকণমান ডিষ্টাৰ্ব কৰিছে লগাওঁতে ই অলপ দুষ্ট কৰিছে আৰু আমাৰ ৰঙী বাইদেউ ঠিক আছে ন আৰু এতিয়া ৰং অকণ লাগক লগাৰ পিছত সিহঁতক ধুনীয়াকৈ গা ধুৱাম আৰু পানী আমাৰ সেয়া PM জল জীৱন আমাৰ বছ লাগি আছে আপুনি এখন নোৱা ফটো নাহিলে আপোনাৰ এটাও গৰু ৰেডি হৈ গ'ল ধুৱাই অলপ বহুতেই দেৰি হৈ গ'ল আৰু এইটো পোৱালি দিছে তাৰ গাটো অকণ অসুখ হৈ আছে আৰু এইফালে আমাৰ এইটো ফুফুৱাই দিছে ঐ কি হ'ল ইমান খং নে হা সি কিমান দুষ্ট সি নাকি ছিঙি দিলে বে তহঁতক এতিয়া আৰু চাটবাৰি মাৰি দিম ধুনীয়াকৈ থাকিবি বিন্দাছ ন বঢ়িয়া থাপা হৈ গ'লি গা চা ধৰিলোঁ তহঁতৰ বিহু আজি বঢ়িয়া 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 চাটবাৰি মৰা হৈ গ'ল আৰু মাৰ লগৰ পৰা খাব লাগে কৈ গৈছে গোটেই নোৱা কোৱা ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া খাব বহিছোঁ মায়ে কৈছে খাবৰ কাৰণে কি যোগাৰ কৰিছে এইফালে দিছে দৈ চিৰা মিঠৈ গোলা এটা আৰু এইফালে ৰাজমাহৰ এটা চব্জি বনাইছে আৰু লগত মায়ে এয়া ৰুটি বনাইছে ৰুটি এতিয়া ফাইনেলি গোটেইখিনি খাই লওঁ আৰু এইফালে আমাৰ বছে খাই আছে আৰু মাতাশ্ৰী বিহু কেনেকুৱা বিহু ভালেই হা ৰাইজলে সকলোকে শুভেচ্ছা থাকিলে খাওঁ বিহু যিহেতু দৈ চিৰাৰ পৰা আৰম্ভ কৰোঁ পুৰা চুচি বাচি মাৰি দিলোঁ এয়া খোৱা মোৰ বাচন্তি মোৰ গ্লেমাৰ ৰেডি মোৰ বাইক ৰেডি এতিয়া মই এটা ধুনীয়া জেগাত গৈ আছোঁ ক'ত গৈ আছোঁ মই যে কৈছিলোঁ জেগাখিনিলৈ আহিছোঁ মজা জেগা আৰু ক'ত আহিছোঁ জানে এয়া আমাৰ তামান্না হাজৰিকা ঠাণ্ডা কি কৰি আছ তই ঠাণ্ডাত কি কৰি আছ ঠাণ্ডা পানী লৈ হা খেলি আছ ইয়াত কি হৈছে কৈ দিচোন তই কৈ দিচোন চবকে কৈ দে কি হৈ আছে ইয়াত সঁচা কথা হা পাৰ্টি আৰু কিহৰ কাৰণে পাৰ্টি হৈছে কিয় ইয়াত খাইছোঁ এই গছজোপা তলত কৈ দিচোন আৰু মাছ ধৰি আছে কোনে বা এইয়া চাওক আৰু এইয়া পুখুৰীত তাতে গৈ আছোঁ সেইফালে মাছ ধৰি আছে ধুনীয়াকৈ আৰু ইয়াত বনি আছে এইটো কি বনিব হা বেজি বিহুৰ শুভেচ্ছা থাকিল তোমালোকো থাকিল পৰিৱেশটো ভাল হৈছে ন চাওক না একদম ফুল নাজাৰা এইফালে পুখুৰী মাছ এয়া একদম লম্বা লম্বা কাৱৈ মাছ আৰু এইটো লাও দি বনাইছে নেকি ন আপুনি বাইদেউ লাও দি মজা আছে এতিয়া আচল শ'ল আৰু নকলি শ'ল হা এই চাওক না এইটো অৰিজিনেল শ'ল অৰিজিনেল ডুপ্লিকেট নহয় কি জানা কেছটো এইটো মানে বনৰীয়াকৈ চৰিছে যে কালাৰটো এইটো আৰু ঘৰচীয়া পুখুৰী চলে কালাৰটো বেলেগ হয় এনেকুৱা এইবিলাক সঁচাকৈ মিছ কৰিম চাওক না তাত পূৰা আম গছজোপাৰ তলত পূৰা মজা খানা চলি আছে খানা বনাই আছে আৰু মাছ ধৰিছে এই আগত গাটো কেনেকুৱা আছে কওক নাবে পূৰা একদম উখি বেগ চেক লৈ মাছকেইটা কেপশ্যন এটা দিছিলোঁ উখি দৰে হ'ম মাৰ সপোন ৰাইজৰ কাম কৰিম লগতে মায়ে চাউলৰ কাৰ্ডখন দিম মায়ে সদায় প্ৰত্যেক কৰে আজিকালি ৰেচন কাৰ্ডখন নাপালে আগতে আছিলে তাৰপিছত নিদিয়া হৈ গ'ল একচুৱেলি কাটি দিয়া নাছিলে আমাৰ কাৰ্ডখন হেৰাই গৈছিলে দোকানে মিছা কথা কৰিলে আমি দোকানতে এৰি থৈ আহিছিলোঁ তাৰপিছত আৰু সৰু মানুহ আছিলোঁ আমি গম নাপাওঁ চিষ্টেমটো কেনেকৈ কাম কৰিব লাগিব এতিয়া আপোনালোকৰ দুবাৰ এপ্লাই কৰিলোঁ কাৰ্ড হোৱা নাই বদমাচি কৰে চিলেক্টেড মানুহ 10জন দিব লাগে বুলি কয় এখন দোকানত চাগে সেই 10জনে পাই যায় বাকী মানুহ কাট হৈ যায় এইবাৰ কেলা ডাইৰেক্ট ফুড ডিপাৰ্টমেণ্টত গৈ দিমগৈ তাৰপিছত চাম কেলা কমপ্লেইন মাৰিম চিধা যদি কিবা কাৰণে যদি পাবলগীয়া মানুহ নাপায় ন ইলেকশ্যনৰ ৰিজাল্ট দি লওক তাৰপিছত চাম মই যদি কাৰোবাৰ চাউলৰ কাৰ্ড বনাব নোৱাৰোঁ এক ডেমত চাম লগত চেলেঞ্জ হিচাপে লৈছোঁ কেলা মাক দিমেই কাৰ্ডখন বনাই গাইজ 2 দিন হৈ গ'ল এতিয়ালৈকে পানী কমাই নাই আশাত ৰখি আছে এইটো জেনেৰেটৰ লগাই থৈছে এতিয়া ধুনীয়াকৈ মোৰ হাতত এখন থালি ৰেডি আৰু এইখন হ'ল দুপৰীয়াৰ থালি গতিকে বহি দিছোঁ আৰু দেই গাইজ কৃষ্ণহে বোলন্ত না কোনে কোনে খাইছে অকণ দেখাইছোঁ দেই গাইজ আপত্তি নকৰিব সেনেকৈ দেখাইছোঁ আমাৰ হিমাংশুদা বেঙেনা হৈছে ন হা বহুত বেঙেনা ন ঐ পিংকুদা বা এনেকৈ চুবাইছে যে নিজৰ পুখুৰী মাছ কাৰণে এনেকৈ চুবাইছে হা গোটেই ভাত পূৰা চাফাকৈ খাই দিছোঁ আৰু ইলি ভাই
ইলিয়ে পুৰা দিছে বহু দিনৰ ইলিক পাই গৈছে চুলি দাৰি পকাই দিছে গুৱাহাটীৰ পৰা 3 বছৰ হ'ল সি আহোঁতে তাৰ কথা কৈ শেষ নহ'ব তাৰ কাহিনী শেষ মাছ ধৰা মানুহ যিমান মাছ তাতকৈ বহুত গাই প্ৰতিও যদি মাছ ভাগত পৰে এটা এটা শ'ল মই ধন্য মানিম অখিল গগৈৰ অৰ্ডাৰ আছে কুচিয়া লাগে অখিল গগৈ মোক ফোন কৰিছিলে গতিকে বেগটো লৈ আহিছোঁ অখিল গগৈৰ বেগটো লৈ যাব লাগিব 10 কেজিমান কুচিয়া লৈ যাম অখিল গগৈ ডাইৰেক্ট কৈবো এওঁলোকে বোলে আমাৰ লগে এতিয়া ফটো উঠে হয় না ফটো উঠে না আমাৰ লগে এটা আমাকে ভালো লাগে না খারাপ লাগে কইন ভাল লাগে হ্যাঁ ভাল লাগে তোমাৰে ভাল লাগে কি ভাল লাগে মাছ ক'ত নিব ৰূপহী নে চুলুং নিব তেনেকে মাছ বিক্ৰীটো মই ঠিক ক'ব নোৱাৰিম মই ঠিক জেগালৈ যোৱা নাই গ'লেহে মাছ ধৰিছে 10টা মানুহ আছে পেকত 15-20টা মানুহ এটা খানা খোৱা হ'ল ভাল পৰিৱেশত হয় ব'লক মাছ যাম মই অকণ ডিউটি হয় অ'কে এইটো খোল এইটো খোল এইটো বহুত দুখ মাছ বহুত নোলাল বাইদেউ মাছে না ন এই হিমাংশুদাকে দেখাই দে মুখখন মনটো মাৰি আছে চাকি চাওক এইটো চাক হিমাংশুদাহে লগাইছিলে দুদিন ধৰি এই যি নহওক এটা লাল এই ধৰিলে গ'ল তই পঠা নাগিলি হ'লনে বোকাটো এবাৰ দাঙি দিয়ক চালিয়া হ'ল 5 কেজি খোল এটা বুঢ়া মাছ লাষ্ট টাইম এইয়া ডাঙৰ মাছ আহি গ'ল লোকেল মাছ একদম ফুল বাল্টিং চাপ ফুল বাল্টিং কিমান বাল্টিং মাছ ওলাই গৈছে খানা পাৰ্টি হ'ব লগ এইখিনি জীয়াই থৈ দিম আমি আজি চুলুং বা নহ'লে লৈ যাম আমাৰ ৰূপহী কাটা অখিল গগৈৰ অৰ্ডাৰ আছে বাৰু অখিল গগৈ কুচিয়া নাপালোঁ মানে কুচিয়া গাঁততে থাকে সেই অখিল গগৈ অৰ্ডাৰ কৰিছিলে ৰাতি থাকিব লাগিব পুখুৰী চাফা আছো পুখুৰী চাফা টেন থাকিলে নহ'ব নহয় শুকান কাঁড় মাছ বেছি ভাত খুৱাই থৈ দিলে আৰু বেঙেনা দিলা মাংস অকণ যোগাৰ কৰিব নোৱাৰিলে আজি বিহুৰ দিনা কাইলৈ আহিবা কি খোৱাবা কোৱা গাহৰি খুৱাম যা হেই